অৱগত কৰিছে। আমাৰ আচলতে বহুতখিনি ক্ষতি হ'ল। ইয়াতে আমাৰ গডৰেজৰ নাই কমেও 6টামান তলা আছিলে। এটা তলাত নাই কমেও 550-600 টকা। সমস্ত তলাখিনি ভাঙিলে আৰু স্লেপৰবিলাকত আমাৰ গডৰেজৰ তলা আছিলে, সেই তলাবিলাকো ভাঙিলে। ভঙাৰ পিছত আমাৰ ইয়াৰে এল ড্ৰপ চিট পানী যিমান দৰ্জা আছিলে, নতুন দৰ্জা আমি ইয়াতে লগাইছিলোঁ, লগাই পেলাই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিছিলোঁ। সেই কনষ্ট্ৰাকশ্যন কৰা এল ড্ৰপ দৰ্জা আদি ভাঙি পেলাই আমাক বহুতখিনি ক্ষতি কৰিলে। সেয়ে আমি প্ৰশাসনকো জনাইছোঁ যাতে এই চোৰবিলাকক ধৰি পেলাই বিহিত ব্যৱস্থা ল'ব লাগে। মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত পুনৰ চোৰৰ চাফাই অভিযান। এইবাৰ চাফাই অভিযানৰ স্থান নুনমাটি থানাৰ অন্তৰ্গত ফৰেষ্ট গেটৰ যুৱনগৰৰ নামঘৰ দুৱাৰ ভাঙি চোৰে নামঘৰৰ ভঁৰাল ঘৰ, মণিকূট আৰু নামঘৰৰ কোঠাত সোমাই লুটপাট কৰে। চোৰে নামঘৰৰ দান পত্ৰৰ পৰা নগদ ধন লুট কৰি নিয়াৰ লগতে কাঁহ পিতলৰ তাল, বাচন, বৰ্তন আদিকে ধৰি বহু সামগ্ৰী চুৰ কৰি নিয়ে। নামঘৰৰ লগতে লাগি থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰতো চোৰে প্ৰৱেশ কৰি দান পত্ৰৰ পৰা নগদ ধন চুৰি কৰি নিয়ে। ইতিমধ্যে নুনমাটি আৰক্ষী থানাত নামঘৰ তথা মন্দিৰৰ পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ৰাতি আমাৰ যোৱাকালি সন্ধিয়া 9টা বজালৈকে আমাৰ আইসকলৰ বৃহস্পতিবাৰৰ প্ৰতি বৃহস্পতিবাৰে নাম ধৰে। সেই নাম প্ৰায় 9টা, 9:30 বজালৈকে তেখেতসকলে নাম ধৰি নামঘৰটো বন্ধ কৰি গুচি যোৱাৰ পিছত আমি পুৱা ভাগত আমি ইমানটো গম নাপালোঁ, কিন্তু আমাৰ নামঘৰীয়া যেতিয়া আমাৰ সন্ধিয়া সময়ত নামঘৰলৈ আহি বন্তি গছি জ্বলাবলৈ আহে, ঠিক সেই সময়তে গম পালোঁ যে আমাৰ মূল গেটখন ভঙা নাই। তাৰ ছাইডত এখন গেট আছে, দৰ্জা এখন, সেই দৰ্জাখনৰ সম্পূৰ্ণ তলা আৰু গোটেই লকটো ভাঙি ভিতৰত সোমালে। ভিতৰত সোমাই আমাৰ মণিকূটৰ মানে কলাক্সিবল গেট আছে, সেই কলাক্সিবল গেটৰ পৰা গোটেই তলা আছিলে, সেই তলা ভাঙিলে। তাৰ আশে পাশে দুটা মানে ৰুম আছে, দুটা ৰুমৰ এটা আমাৰ ষ্ট'ৰ ৰুম আছে। এই ষ্ট'ৰ ৰুমটোৰ তলাটো ভাঙি আমাৰ যাৰ চেল্ফবিলাক আছিলে, সেই চেল্ফবিলাকো গোটেই ভাঙি, এটা আলমিৰা আছিলে সিয়াতে, সেই আলমিৰাটো ভাঙি তাৰ পৰা আমাৰ কিছু টকা আছিলে, আমাৰ খুচুৰা পইচা আছিলে, আমাৰ নামঘৰতে এনেই ৰাইজসকলৰ দানবোৰ মানে দিয়া অলপ পইচা আছিলে, প্ৰায় 5,000মান টকা, এনেকুৱা অনুমান 5,000মান টকা হ'ব। সেইখিনি লৈ যোৱা বুলি আমি গম পাইছোঁ। আৰু তাৰ আমাৰ কিছু বাচন বৰ্তন আৰু তাল আছিলে, সেই তালো কিছুমান অলপ নিছে। এতিয়া আমি সঠিক গোটেই বস্তুখিনি গম পোৱা নাই, হ'লেও আমি এতিয়া দেখিবলৈ পাইছোঁ যে আমাৰ তাৰ ভিতৰত তাল দুযোৰ নাই আৰু শৰাই 2-এখন শৰাইছে। আমাৰ কিছুমান বাতি আছিলে, নামঘৰৰ কিছুমান মানুহে দান দিছিলে, কাঁহৰ বাতি প্ৰায় 16টা বাতি আছিলে। সেই বাতিকেইটা আমি এতিয়া দেখিবলৈ পোৱা নাই। তাৰপিছত আমাৰ অন্যান্য আৰু নামঘৰ মন্দিৰত যাতে তেনেকৈ হ'ব নালাগে, আৰু আমাৰ ইয়াতে বাতি, সোণৰ ফুলি, শৰাইত মাননীয় অৰিহণা যথেষ্টখিনি আছিলে, এইবিলাকো লৈ গৈছে। তাল আমাৰ লৈ গৈছে। নাই, CC কেমেৰা এতিয়ালৈকে ব্যৱস্থা কৰা নাই আমি, কাৰণ কি এটা ৰাজহুৱা নামঘৰ হয়, ৰাজহুৱা নামঘৰত আমি CC কেমেৰা এতিয়ালৈকে তেনেকৈ লগোৱা নাই বা লগাই নাই। এতিয়া যিটো পৰিৱেশ হৈছে, আমি নিশ্চয় CC কেমেৰা ইয়াত সোনকালে লগাব লাগিব, নহ'লেতো তাৰ গত্যন্ত নাইকিয়া। ইয়াৰ আগতো এবাৰ তেনেকৈ চুৰ হৈছে, তেতিয়াও বহুত তাল শৰাইকে আদি কৰি অনেকখিনি সম্পদ আমাৰ লৈ গৈছে। এইবিলাক আমাৰ আপুৰুগীয়া সম্পদ, বহুত দিনৰ পুৰণা সম্পদ আৰু বহুত ৰাইজসকলে দান কৰা সম্পদ। আৰু এই আপুৰুগীয়া সম্পদবিলাক লৈ গ'লে এজন নতুন এটা বস্তু আমি পোৱা যায়, কিন্তু তথাপিও আগৰ আপুৰুগীয়া সম্পদবিলাক লৈ গ'লে মনত বৰ দুখ লাগে, কাৰণ কিয় এইবিলাক আজিৰ নহয়, যুগ যুগান্তৰ পৰা থকা আমাৰ নামঘৰৰ সম্পদ। আমি থানাত এজাহাৰ ইতিমধ্যে অলপ আগতে আমি থানাত এজাহাৰ দিছোঁ।